সমস্যা সমাধান হ'ব বুলি ভাবে সৰ্বপ্ৰথমতে আপোনাৰ ৰাস্তাৰ পৰা যিখিনি পানী জমা হৈছে সেইখিনি উলিয়াই নিবৰ কাৰণে আমি কিছুমানে মানে এটা নলা এটা খন্দা হৈছিলে তাৰে লাষ্টৰ অকণমান কাম বাকী আছে সেইখিনি আমি এতিয়া ৰাইজৰ লগত আৰু মিউনিচিপালিটিৰ মানুহখিনিৰ লগত গৈ আমি সেইখিনি সম্পূৰ্ণ কৰিম যাতে মানে এতিয়া সোনকালে পানীখিনি ওলাই যাব পাৰে তাৰপিছত যদি ড্ৰেইনৰ কিবা কাম লগ থাকে সেইখিনি মিউনিচিপালিটিৰ লগত মিলি পেলাই আমি সোনকালে কৰিম ৰাইজৰ ছাৰ এই সমস্যাটো আজি নহয় 2-3 বছৰ আগৰ পৰা এনেকুৱা ধৰণে অভিযোগ দি থকা গৈছে তাৰপিছতো এনেদৰে বাৰ বাৰ বানপানী হয় এইটো স্থায়ী সমাধান কিবা হ'ব নেকি নলা নৰ্দমাখিনি ভাল কৰিলেই হ'ব আমি এতিয়া সৰ্বপ্ৰথমতে তাৎক্ষণিক মানে ৰাইজৰ সুবিধাখিনি কৰিব পাৰি খান্দি পেলাই ৰাস্তাটো অলপ ভাল কৰি দিম যাতে মানুহ কাৰো অসুবিধা মানে দুৰ্ঘটনা নহয় আৰু তাৰপিছত আমি সেইখিনি কৰি উঠি তাৰপিছত আৰু কি ব্যৱস্থা ল'ব পাৰি সেইখিনি আমি জনাম এইটোতো ৰাস্তাৰ সমস্যা ভিতৰুৱা গাঁৱত চাব সেইখিনিও চাম সেই অনিল নগৰ বা নবীন নগৰৰ আহি আমাৰ উত্তৰ গুৱাহাটী ল'ব পাৰে নেকি সেইটো হ'ব নালাগে তাৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা যিখিনি ব্যৱস্থা ল'ব লাগে আমি ল'ম আৰু আপোনালোকৰো চৌফালে সকলোৰে সহায় মানে আমাক যিখিনি আমি দৰকাৰ হ'ব সকলোৱে মিলি মিলি আমি যদি কামখিনি কৰোঁ আমাৰ মতে বিশ্বাস আছে আমি সোনকালে গোটেই সমস্যাখিনি সমাধান কৰিম ছাৰ ৰাইজৰ অভিযোগ অবৈধভাৱে কিছুমান জলাশয় পুতি দিয়া হৈছে আৰু অবৈধভাৱে আৰ্ট ফিলিং কৰা হৈছে সেই ক্ষেত্ৰত কিবা ব্যৱস্থা ল'ব নেকি ধৰক মাটি পোতাৰ কাৰণে যিটো পানী ওলাই যোৱা যিটো ৰাস্তা আছে তাত যদি ক'ৰবাত অৱৰোধ হয় সেইখিনি আমি অতি সোনকালে কাটি দিম সমাধানত লৈ আপোনালোকে পৌৰ নিগমে কি ব্যৱস্থা হাতত লৈছে আমাৰ ইতিমধ্যে আপোনালোকে দেখা হৈছে মেইন ৰাস্তাবোৰ এই ড্ৰেইনবোৰ চাফা কৰি থকা হৈছে ইয়াতে যেতিয়া পানীটো ক্লিয়াৰ হৈ যাব পানী ক্লিয়াৰৰ কাৰণে ইতিমধ্যে আমাৰ ব্ৰিজৰ কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ সাগৰ ষ্টীলৰ কাষত অলপ মানে ব্লক হৈ আছে সেইখিনি যদি ভাঙি দিয়া যায় তেতিয়া আৰু পানীখিনি যাব যোৱাৰ পিছত আমাৰ ড্ৰেইনবোৰ চাফা কৰি দিয়া হ'ব যে ৰাইজৰ অভিযোগ ড্ৰেইনবোৰেৰে পানী নাযায় ইতিমধ্যে আমাৰ চাফা কৰিছোঁ দেখা পাব আগত কৰি আহি আছে এইখিনিও কৰা যাব বানপানী এতিয়াৰে সমস্যা নহয় আপোনালোকৰ 2-3 বছৰৰ পৰা সমস্যা ইমান দিনে আপোনালোকে চাফা কৰাৰ কোনো ব্যৱস্থা হাতত লোৱা নাছিলে নেকি আমাৰ যিবোৰ ভিতৰৰ বাইলেণ্ডৰ ড্ৰেইন আছে সেইবোৰ ইতিমধ্যে চাফা কৰা হৈ আছে এইখিনিও কৰিম বুলি আমি প্লেনিং কৰিয়ে আছোঁ খালি পানীটো আছে পানীটো অলপ কমিলে আমি এইটো চাফা কৰাৰ ব্যৱস্থা কৰিম আমাৰ তাৰমানে বিগত বহুত দিনৰ পৰা আমি ৰাস্তাটো সম্পূৰ্ণ ভাঙি গৈছিলে গতিকে ৰাস্তাটোৰ মানে মেৰামতিৰ বাবে আমি বহুতবাৰ প্ৰশাসনক জনোৱা গৈছে এই অঞ্চলৰ ফালৰ পৰা কিন্তু কোনো ধৰণৰ সঁহাৰি তেওঁলোকৰ পৰা পোৱা নাছিলো এতিয়া বাৰিষাৰ আৰম্ভণি হ'ল আজি এপ্ৰিল মাহতে চাক আমাৰ এই অৱস্থা ৰাস্তাৰ অৱস্থা চাক ড্ৰেইনবিলাক ক্লিয়াৰ নাই ড্ৰেইনবিলাক বনালে কোন কাহানিয়ে বনালে ড্ৰেইন আজি পৰ্যন্ত ড্ৰেইন চাফা কৰা নাই তাৰ ফলত হৈছে কি ড্ৰেইনেদি পানীটো ওলাই যাব নোৱাৰে গোটেই ৰাস্তাৰ পানীবোৰ আৰু যিহেতু ব্ৰিজৰ কামো চলি আছে গতিকে পানীবোৰ ক'তো ওলাই যাব পৰা নাই কি কৰিছে সেইবোৰতো আমি সাধাৰণ জনতাই নাজানো এতিয়া ৰাস্তাৰ পানী গৈ আমাৰ সকলোৰে ঘৰৰ চোতাল ভিজাই পেলাইছেগৈ গতিকে আমি কেনেকৈ চলিম আমি সাধাৰণ কাম এটাৰ কাৰণে কলেজ চকলৈ বা উভয়পুৰলৈকে ওলাই যাব লাগে সেইখিনি আমি যাব নোৱাৰা অৱস্থা আজি আমি এককাল পানী ভিতৰৰ পিনেতো আপোনাৰ এককাল পানী ল'ৰা ছোৱালী আছে কিমান বয়সস্থ আমাৰ মা দেউতাহঁত আছে বা আমিওতো ওলাবলৈ পৰা নাই গতিকে আমি আজি প্ৰশাসনক দাবী জনাই বা তেওঁলোকৰ যাতে দৃষ্টি আৰু হেৰি কৰিবৰ কাৰণে আমি এটা প্ৰতিবাদ কাৰ্যসূচী বাধ্য হৈ ওলাই আহিলো আমি গোটেই মহিলা বহুত গৃহিণীখিনিও আছে আজি আমাৰ এই প্ৰতিবাদ কাৰ্যসূচীত আমি সকলো ওলাই আহিছো ওলাই আহি পেলাই আমাৰ এটাই দাবী যাতে এই পথটো মেৰামতি কৰি দিয়ক অতি সোনকালে লগতে নকৰিলে এই প্ৰতিবাদ কাৰ্যসূচী আমি আকৌ আগতীয়া বা আগন্তুক দিনত আমি আকৌ সাব্যস্ত কৰিব লাগিব হয় গতিকে আজি ডিচি মহোদয়ে আমাক সঁহাৰি দিছে যে তেখেতে কিবা এটা ব্যৱস্থা ল'ম বুলি কৈছে সেইবাবে আমি সাময়িকভাৱে আজি এই প্ৰতিবাদ কাৰ্যসূচী স্থগিত ৰাখিলো কিন্তু অনাগত দিনত যদি আমাৰ সমস্যাৰ প্ৰতি সকলোৱে আওকাণ কৰে তেতিয়া আকৌ আমি ওলাই আহিব লাগিব এইদৰে প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলৈ এইটো গৌৰীপুৰৰ পৰা আমাৰ উত্তৰ গুৱাহাটী মহাবিদ্যালয়লৈ যোৱা পথ এইটো ঘাই পথ আমাৰ আমি ইয়াৰে গোটেইখিনি মানুহ এই ৰাস্তাটোৰে যাব লাগে এই গাঁতবিলাক দেখা পাইছে ডাঙৰ ডাঙৰ গাঁত এইসমূহ গাঁতেৰে আমি অহা যোৱাটো মানে খুব চিন্তনীয় বিষয় এতিয়া আমি যাব নোৱাৰো আমাৰ ল'ৰা ছোৱালীসকল কণ মাইনাহঁত আমি কেনেকৈ ওলাই লৈ আহিম সিহঁতক ৰাস্তাটো উন্নয়নৰ কাৰণে যিখিনি ব্যৱস্থা লাগে তেখেতসকলে কৃত্ৰিম পদ্ধতিৰে কৰে যি উপায়েৰে কৰে কৰক কিন্তু পানীটো ওলাই যোৱাই নহয় গাঁতবিলাক মাৰিব লাগে সোনকালে নহ'লে আমাৰ ভয়ানক পৰিস্থিতি আমি ডিচি মহোদয়লৈ অনুৰোধ কৰিছো গতিকে এতিয়া সোনকালে ব্যৱস্থা কৰক যদি ব্যৱস্থা নকৰে আমি প্ৰতিবাদ চলাই যাবলৈ বাধ্য হ'ম সদায় কৰিম যেতিয়ালৈ নহ'ব হয় জীয়াই থকাটো মানে ডাঙৰ নহয় চিন্তনীয় বিষয় এতিয়া জীয়াই থাকিবলৈ ইয়াতে